নমস্কাৰ বন্ধুসকল। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10,000 টকা পাব বিচাৰিলে চৰকাৰে দিয়া 10,000 টকাৰে আপোনালোকে কি কৰিব তাৰ এখন বিজনেছ প্লেন বনাই দিব লাগে। আৰু আপোনালোকে যদি সেই 10,000 টকাৰে কিবা দোকান খুলিব বিচাৰিছে তাৰ কাৰণে নন ফাৰ্মিঙৰ বিজনেছ প্লেনখন বনাই দিব লাগিব। নন ফাৰ্মিঙৰ বিজনেছ প্লেনখন কেনেদৰে বনাব আপোনালোকে ভিডিঅ'টোত ভালদৰে চাব। ফাৰ্ষ্টৰ পৰা মই এটা এটাকৈ ভালদৰে বুজাই দিম। প্ৰথমত বিজনেছ টাইপ, ট্ৰেডিং, মেনুফেকচাৰিং, ছাৰ্ভিচ। টিক দ্য বিজনেছ টাইপ। আপোনালোকৰ বিজনেছ টাইপটো কি হ'ব ইয়াত টিক কৰিব দিছে। যিহেতু আপোনালোকে দোকান কৰিব গতিকে এইটো হ'ব ট্ৰেডিং। তাৰপিছত আছে ছাব কেটেগৰী মানে উপশাখা। উপশাখাটো হ'ব মানে দোকানৰ নাম দিলেই হ'ল। আপোনালোকে যদি গ্ৰ'চাৰী ষ্ট'ৰ খুলিব বিচাৰিছে তেনেহ'লে ইয়াত লিখি দিব গ্ৰ'চাৰী ষ্ট'ৰ। তাৰপিছত আছে নেম অফ দ্য মেম্বাৰ, আত্মসহায়ক গোটৰ মহিলাজনীৰ নাম। তাৰপিছত আছে কণ্টেক্ট ডিটেইলছ, গোটৰ মহিলাজনীৰ কণ্টেক্ট ডিটেইলছ দিলেই হ'ব, মানে তাইৰ মোবাইল নাম্বাৰ দিলেই হ'ব। তাৰপিছত আছে SHG নেম এণ্ড কোড, আত্মসহায়ক গোটৰ নাম আৰু গোটৰ MIS কোডটো লিখি দিব লাগিব। আমাৰ এই ক্ষেত্ৰত হ'ব গোটৰ নাম সাগৰিকা আৰু কমা দি ইয়াত MIS কোডটো লিখি দিব। 11 ডিজিটৰ এটা কোড থাকে, যেনেকৈ মোবাইল নাম্বাৰত 10টা ডিজিট থাকে একেদৰে মানে MIS কোডত 11 ডিজিট থাকে। তাৰপিছত আছে ভিঅ' গোটৰ প্ৰেচিডেণ্টৰ নাম আপোনালোকে ইয়াত লিখি দিব। তাৰপিছত আছে ডিষ্ট্ৰিক্ট, আপোনালোকৰ ডিষ্ট্ৰিক্টটো লিখি দিব। তাৰপিছত আছে ব্লক মানে উন্নয়ন খণ্ড। তাৰপিছত আহিল আমাৰ কাৰেণ্ট এনুৱেল ইনকাম এজ অন ডেট, মানে বৰ্তমানৰ বাৰ্ষিক আয় দিব লাগিব মহিলাজনীৰ। মোৰ ক্ষেত্ৰত হ'ব 30,000 টকা। আপোনালোকে নিজৰ মতে দি দিব, যদি 20,000 হয় 20,000, 30,000 হ'লে 30,000, 40,000 হ'লে 40,000, যাৰ যি হয় লিখি দিব। তাৰপিছত আছে এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং, মানে এষ্টাব্লিছড বিফৰ 12 মান্থছ অৰ নিউ, অৰ্থাৎ নতুন নে পুৰণি। আপোনালোকে নতুন হ'লে নতুন নিউ লিখি দিব আৰু পুৰণি হ'লে এষ্টাব্লিছড বিফৰ 12 মান্থছ লিখি দিব। মোৰ ক্ষেত্ৰত হ'ব নিউ। তাৰপিছত প্লিজ মেনশ্যন বিজনেছ এক্টিভিটি ইফ এক্সিষ্টিং, যদি আছে তেনেহ'লে লিখি দিব, মানে দোকানৰ নাম, আৰু যদি নাথাকে তেনেহ'লে NA লিখি দিব। তাৰপিছত আছে টাইপ অফ বিজনেছ এক্টিভিটি প্লেনড ফৰ, আপোনালোকে কি বিজনেছ কৰিব বিচাৰিছে ইয়াত লিখি দিব গ্ৰ'চাৰী। তাৰপিছত আছে মাৰ্কেটিং এণ্ড চেলছ প্লেন ইন 1 or 2 words, আপোনালোকে কেনেকৈ মাৰ্কেটিং কৰিব মানে এডভাৰ্টিজমেণ্ট কৰিব। 1 নম্বৰত আছে হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ্ছ, গ্ৰাহকসকলক কেনেকৈ জনাব আপোনালোকৰ দোকানৰ বিষয়ে। আপোনালোকে বেনাৰ লগাব পাৰে, তাৰপিছত মিটিং কৰিব পাৰে। তাৰপিছত আছে হুৱেৰ টু চেল দ্য প্ৰডাক্ট, আপোনালোকে প্ৰডাক্ট ক'ত চেল কৰিব। আপোনালোকে দোকানত চেল কৰিব গতিকে লিখি দিব ষ্ট'ৰ এট মাৰ্কেট এৰিয়া। তাৰপিছত ফাইনেন্সিয়েল প্লেনখন বনাব লাগিব, মানে টকা পইচাৰ হিচাপ। প্ৰজেক্টেড বিজনেছ প্লেন ফৰ 3 years, ইয়াত 3 বছৰৰ দিয়া আছে, আপোনালোকৰ এবছৰৰ বনালেই হ'ব, মানে প্ৰথম বছৰৰ বনালেই হৈ যাব। ফাৰ্ষ্টত A নম্বৰত আছে ইনভেষ্টমেণ্ট, মানে আপোনালোকে কিমান টকা খটুৱাব কামত। 1 funds, মানে নিজাকৈ কিমান দিব। মোৰ ক্ষেত্ৰত হ'ব 20,000 আৰু গ্ৰেণ্টছ ফ্ৰম MMUA, মানে চৰকাৰৰ পৰা পাব আপোনালোকে 10,000। তাৰপিছত বেংক লোনছ, যদি কিবা বেংকৰ পৰা লোন লৈছে তেনেহ'লে সেইটো লিখি দিব। মোৰ হ'ব 15,000। তাৰপিছত আদাৰ্ছ, প্লিজ স্পেচিফাই, আৰু অন্য কিবা উপায়েৰে যদি টকা পায় সেইটো লিখি দিব। মোৰ ক্ষেত্ৰত হ'ব ফ্ৰম পেৰেণ্টছৰ পৰা হ'ব আমাৰ 5,000। তাৰপিছত আহিল টোটেল কিমান হ'ল 50,000। এই 50,000 হ'ল আমাৰ ইনভেষ্টমেণ্ট। এতিয়া আহিল এক্সপেন্স মানে হ'ল খৰচ, মানে এতিয়া খৰচ কিমান যাব। প্ৰথমে ফিক্সড কেপিটেল, মানে ফাৰ্নিচাৰ,
ল্যান্ড, মেচিনাৰী, বিল্ডিং এটচেট্ৰাত আমাৰ যাব টোটেল 15,000 মান। আপোনালোকে নিজৰ হিচাপত লিখি দিব। তাৰপিছত আছে ৱৰ্কিং কেপিটেল। ৱৰ্কিং কেপিটেলৰ ভিতৰত আপোনালোকৰ ৰ মেটেৰিয়েল মানে দোকানত মাল উঠাব লাগিব, তাৰপিছত ইনভেণ্টৰী মাল ৰখাৰ বস্তু, তাৰপিছত ৰেণ্ট, তাৰপিছত ইলেক্ট্ৰিচিটি আদিৰ বাবদ টোটেল যাব আমাৰ 30,000। তাৰপিছত আদাৰ এক্সপেন্সত আমাৰ 5,000। গতিকে টোটেল এক্সপেন্স হ'ল আমাৰ 50,000। এতিয়া চি নাম্বাৰ গ্ৰ'থ প্ৰজেকশ্যন, ইনকাম ইন ৰুপিজ। আপোনালোকৰ ইনকাম কিমান হ'ব সেইটো ডিটেইলছ দিব দিছে ইয়াত। ফাৰ্ষ্টত আছে যিহেতু দোকান, গতিকে এইটো হ'ব ট্ৰেডিং। ৰেভিনিউ থ্ৰু ট্ৰেডিং বিজনেছ, ইয়াত হ'ব আমাৰ 80,000। তাৰপিছত ৰেভিনিউ থ্ৰু মেনুফেকচাৰিং এক্টিভিটি, এইটো নালাগে যিহেতু আমাৰ দোকান। ৰেভিনিউ থ্ৰু ছাৰ্ভিচ অফাৰ্ড, এইটো নালাগে। তাৰপিছত আছে আদাৰ ইনকাম। আদাৰ ইনকামত আপোনালোকে দিব 10,000 ৰুপিজ। এতিয়া টোটেল অফ চি টাৰ্ণ অভাৰ, এতিয়া মানে টোটেল টাৰ্ণ অভাৰ কিমান হ'ল 90,000। তাৰপিছত নেট প্ৰফিট কেনেকৈ ওলাব, ইনকাম মাইনাছ এক্সপেন্সেছ। ইনকাম হ'ল আমাৰ 90,000 মাইনাছ এক্সপেন্সেছ 50,000, গতিকে নেট প্ৰফিট হ'ব আমাৰ 40,000। এতিয়া আছে টোটেল এনুৱেল ইনকাম অফ দ্য মেম্বাৰ। এইটো কেনেকৈ ওলাব, এইটো হ'ব কাৰেণ্ট ইনকাম প্লাছ নেট প্ৰফিট। আপোনালোকে ফাৰ্ষ্টত যে দিছিল কাৰেণ্ট ইনকাম 30,000, গতিকে সেইটোৰ লগত বৰ্তমানৰ দোকানৰ পৰা ইনকাম 40,000 যোগ কৰিব লাগিব। গতিকে হ'ব 30,000 প্লাছ 40,000 ইকুৱেল টু 70,000। তাৰপিছত আহিল ছাবমিটেড বাই, গোটৰ মহিলাজনীয়ে ইয়াত চাইন কৰিব লাগিব আৰু মহিলাজনীৰ নাম ইয়াত লিখি দিব লাগিব। মহিলাজনীৰ মোবাইল নাম্বাৰ ইয়াত লিখিব লাগিব আৰু একো লিখিব নালাগে। ইয়াত জমা লোৱাৰ সময়ত অফিচিয়েল মানুহে ছিগনেচাৰ কৰিব, আপোনালোকৰ একো কৰিব নালাগে। থেংক ইউ।